কৰিছিল তেতিয়াই তেওঁৰ নামটো শুনিছিলোঁ। এইটো একদম চাব লগা। আপোনালোকে হস্পিটেলৰ কাষেৰে সোমাই আহিলে আপুনি 2.5-3 কিলোমিটাৰমান আহিলে এই গুহাটো পাই যাব। আপোনালোক পাৰ হেড 20 টকা কৰি লয় এণ্ট্ৰি ফিজ। আমি এতিয়া যাবলৈ ওলাইছোঁ এটা গুহা চাবলৈ, ক্লেভ। এইটো উমৰাংচুৰ পৰা অকণমান আগত আছে বোলে। আজি আমাৰ ডিপাৰ্টমেণ্টৰ গাড়ীৰে আমাক লৈ আহিছে অলপ ফুৰিবলৈকে। বলক এইটো আমাৰ নয়ন শইকীয়া আছে কেমেৰাত। আমিও চাম, আপোনালোককো দেখুৱাম। বলক আমি আহি আছোঁ কছাৰীবীৰ তুলাৰাম সেনাপতিৰ নামত থকা এটা গুহা চাবলৈ। আমি এতিয়া গুহা অভিমুখে আহি আছোঁ। এইটো আৱিষ্কাৰ হোৱা বেছি দিন হোৱা নাই। লোকেল মানুহখিনিয়ে আৱিষ্কাৰ কৰিছিল যদিও মানে চৰকাৰীভাৱে ইয়াক এই যোৱা নৱেম্বৰত নহয় জানো খুলি দিয়া হৈছে। যোৱা নৱেম্বৰত ৰাইজৰ কাৰণে খুলি দিয়া হৈছে। আমি তাকে চাবলৈ আজি আহিলোঁ। এয়া আমাৰ আগত ছাৰহঁত গৈছে, আমাকো মনোৰঞ্জন কৰাবলৈ আজি লৈ আহিলে। ব'লক আমি একেলগে উপভোগ কৰোঁ আপোনাৰ লগতে আমিও। অতি মানে পুৰণি এইটো যেতিয়া এইটো অতি পুৰণি। আমি নাই দেখুওৱা বস্তুৱে হেৰি দেখাই শুনিছিলোঁ এইবিলাক কছাৰীবীৰ তুলাৰাম সেনাপতিৰ নাম শুনিছিলোঁ, কিন্তু তেওঁৰ যে ইয়াতেই মানে বাসস্থান বা বসবাস কৰিছিল বা ইয়াতেই ৰাজত্ব কৰিছিল গম পোৱা নাছিলোঁ। এই ডিমা হাছাওৰ অন্তৰ্গত। আৰু এইখন এখন ফুট ব্ৰিজৰ ব্যৱস্থা কৰিছে। বলক লাইমষ্টোন আৰু লাইমষ্টোন। শিলটো কেনেকৈ আছে গছডাল? শিলটোতে গছো ইমান মস্ত গছ হৈ আছে। বা ঐ বা চালিয়া দেখোন। এই বেলেগ ঠাইত কিন্তু হেৰি সৃষ্টি কৰি থৈছে দেই। হা বেলেগ সৃষ্টি। এইখন দলং ৰাজীৱ দা ইফালে ৰাস্তা এটা আছে আকৌ। এইটো কি পানী পানী সৃষ্টি চাৱে হাতেদি কৰি কৰিতো বনোৱা কিজানি এইবিলাক। নেটৱৰ্ক নাপায়, নেটৱৰ্ক জিৰো। ব'ল আগৰ পৰা আহিম ব'ল। এই ইয়াতে থাকি ইফালে ৰন কৰিছিল আৰু ডিমাচাৰ নেকি। গৰম বেছি নেকি অলপ? গৰম আছে পুৰা। লাইট নহ'লে নৰাই সোমাব। পইচা বাৰু ল'বাই লাগিব সেইকাৰণে না। এই কোনে মেইনটেইন কৰিব ইমান এবাৰ হেল'জেন লাগি আছে। এটা ডিজি চলি আছে সেইটো দিন ৰাতি। বাকী কেইটা ক'ত গেল মানুহ? বিশ্বাস থাকিলে খহি যাব। ইয়াৰ ওপৰত কিমান পাহাৰ আছে, কিমান পানী পানী পানী
পানী পৰি থাকে এই পিনি হেৰি ফুটা ওপৰলৈ যাওঁ এই আকৌ ওলাই যাব পাৰে ইফালৰ পৰা কোনোবা হামলা কৰিলে ইফালে ওলাই যাব ওলাই যাব ফুটা আছে ওপৰত দি এতিয়া হামলা কৰিলে আকৌ ইফালে হেৰি হৈ যাব আৰু ওপৰত দি ওলাই যাব ইচ্ছা আছিলে নৰা পানী পৰি আছে ৰিক্স ল'ব নৰা বল এই সিফালে যাম সেইটো ৰাস্তাত সেইটো মানুহ সৃষ্টি চাওঁ হাতেৰে ইমান নিখুঁত সেইটো এইফালে এইফালে আগৰ পৰা যাব পাৰি আহিম আগৰ পৰা নাই নাই कुछ नहीं है একো নাই झुक के जाने से थोड़ा गए था आप लोग कहाँ से है आप लोग ऐसे ही हम लोग तो ऐसे একো নাই বোলে किधर है बंदा कौन बंद এইটো কি লাইমষ্টন নেকি এয়া और फोर पे रे नाम नहीं नरा जो ইফালে দিম पेड़ दर्द हो गया यार চলো हाँ धुनिया वीडियो है ना मेरे दीदी का सब फोटो डिलीट कर देने से पूरा हेलो। अच्छा लगा হ'ব বল এইফালে এটা ৰাস্তা আছে সেইটো যাম पूरा सब दीदीर बच्चा फोटो डिलीट कर दिया तो मिल लो रे इधर रास्ता ना हां सब এটা গ্রুপ সেলফি মার বহুত থাকা সেলফি মার দে হেবে ইয়ার সেলফি আইপে সুকট পড়িব আইপে পৰা সেলফি মার এই ভাল মোবাইল এটা এই নাফাৰ ফালৰ পৰা ভাল হৈছে গ্ৰুপ আছে নহয় এটা গ্ৰুপত এটা গ্ৰুপ আছে নহয় সবে এই দে তোরনা ফটো তোরনা কি না আমাক কবা কলে জ্বলি যাব পানীটো ক'ৰ পৰা ওলাই আছে মাটি তল আছে পানী কণিকা থাকিব গছ গছ ওপৰত নাই জানো মস্তি আছে তো এইখিনি ঠাণ্ডা পুৰা এচি টাইপৰ এইখিনি আমি কেনে এইখিনি পুৰা এচি টাইপ লাগা এইখিনি ঠাণ্ডা অঁ এইখিনি ঠাণ্ডা আছে এইফালে এইটোত যাওঁ নেকি একবাৰ নাই এইটো দি ওলাব লাগে এইফালে এয়া মানে আৰু লুকুৱাই থব চাকা এইবিলাক মানে লুকুৱা এই আছা এইটো চাক এইটো এতিয়া কি চালিয়া ঠাইত লুকাব লাগিব কোমা জাগা নাই এনেকে জাগা নাই পাই কি ৰাস্তা বনাই পৰিছিল যাতে য'তে ত'তে ৰাস্তা বনাই গৈছে কম দিন লাগছে তার কেবল যাওতে হ্যাঁ এটা কি আছে যা ভিডিও করে যা মান না যাবি লাইট দিয়া না লাইট জিমান কে পারো এই শেষে হ'বই অলপমান আগত আৰু আছে কিন্তু সৰু ডাঙৰ নহয় বেছি কোন রোজা আসলে তুলাৰাম তুলারাম রোজা এই মরার ভয় তিনটা গাটা ভিতর লুকাই আছে এই এইটো আকৌ যাই ক'ব ভালে এয়া এইটোও যায় ছাৰ এইটোও পুৰা যায় কোন বৃষ্টি নামা জায়গা এটা লুকাই আছে তুলারাম খেলা বুঝিস নাকি
কছাৰীবীৰ তুলাৰাম সেনাপতি ভিডিঅ' এটা আছে নাই এইটো সিস্টেম লাগি লাইট দিছে মানে যাব পাৰিব তুমি অলপ আহিব পাৰিব এদিকে চিধা যা হ্যাঁ ইয়াতে অলপ হ্যাঁ তাক ক'ত ক'ৰ মানুহ ক'ত যায় ঠিকে নহয় হৈ যায় বাহিৰত ওলাব পাৰি ফালে আইয়া ফালে ওলাব পাৰি বাহিৰত অঁ ভিডিঅ' কৰি থৈ দিছোঁ ভিডিঅ'তহে চব বুজি পাই কি আছে হৈ গ'ল অঁ অঁ কি আৰু এইখিনি আমি আৰু এটা কি নতুন সৃষ্টি কৰিম আৰু কৰি থৈছে লোকে হা চব লাইমষ্টোন মাটি চাই শিল চিল নহয় তাতে চবে চাচোন বঢ়িয়া লাগিব সেইটো মানে লিখা থকাটো ভাল লাগিব এইপিনে যা এইপিনে যা আমি চালো তুলাৰাম ক্লেফ অৰ্থাৎ তুলাৰামৰ গুহাটো সঁচাকৈয়ে একদম চাব লগা অসমৰ ভিতৰতে যে ইমান এটা মানে পৌৰাণিক বুলিয়ে ক'লোঁ যিহেতু কছাৰীবীৰ তুলাৰাম সেনাপতি ব্ৰিটিছৰ লগতে যুদ্ধ কৰিছিল তেতিয়াই তেওঁৰ নামটো শুনিছিলোঁ এইটো একদম চাব লগা আপোনালোকে আহক উপভোগ কৰক সঁচাই বৰ ধুনীয়া একদম মানে চাব লগা আপোনালোকে অহাৰ কাৰণে হেৰি কৰিব উমৰাংচু আহক উমৰাংচুৰ পৰা উমৰাংচু হস্পিটেলৰ কাষেৰে সোমাই আহিলে আপুনি 2.5-3 কিলোমিটাৰমান আহিলে এই গুহাটো পাই যাব আপোনালোকে আহক চাওক সঁচাকৈ চাব লগা অসমৰ সম্পদ বুলিয়েই ক'লোঁ এণ্ট্ৰি ফিজ কিমান ইয়াতে এণ্ট্ৰি ফিজৰ ব্যৱস্থা আছে বেছি নহয় কিমান কৰি লয় খুৰা এণ্ট্ৰি ফিজ 20 টকা পাৰ হেড 20 টকা কৰি লয় এণ্ট্ৰি ফিজ আপোনালোকে আহক চাওক একদম চাব লগা ঠাই বাই এই অলপ থাকে ইয়াতে ডিউটি কি নাম আপোনাৰ ইয়াৰে হয় আপুনি বাৰু আহিছোঁ হয়